যদি আপুনি এজন PM কিষাণ সন্মান নিধি যোজনাৰ প্ৰকৃত হিতাধিকাৰী হয় আৰু যদি তথাপিও আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন এইবাৰ পোৱা নাই বা আপুনি যদি পূৰ্বৰ দুটা কিস্তিৰ ধন পাবলৈ বাকী আছে আৰু এইবাৰ অৰ্থাৎ 24 ফেব্ৰুৱাৰী তাৰিখে দুটা কিস্তি আৰু 19 নম্বৰ কিস্তি সহ মুঠ তিনিটা কিস্তি ধন পাব লাগিছিল, কিন্তু কিস্তি ধন যদি পোৱা নাই তেনেহলে নিশ্চয় এইটো এটা আচৰিত হ'ব লগা কথা বা আপোনাৰ মনত বিৰক্তি বা বেয়া লাগিব পাৰে। কি কাৰণত কিস্তিৰ ধন জমা নহ'ল, প্ৰব্লেম কি হ'ব পাৰে, এনেধৰণৰ আপোনাৰ মনত বহুতো চিন্তা বা কৌতূহল আহিব পাৰে। কৃষক বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টোত কি কাৰণত আপোনাৰ কিস্তি নাহিল এইটোৰ বিষয়ে আলোচনা কৰিম। লগতে ইয়াৰ সমাধানৰ বিষয়েও আলোচনা কৰিম আৰু আলোচনা কৰিম কি কাম কৰিলে প্ৰকৃত PM কিষাণৰ হিতাধিকাৰীসকলে এইবাৰৰ নোপোৱা 19 নম্বৰ কিস্তি আৰু আগৰ বাকী থকা কিস্তিসমূহ অহা 20 নম্বৰ কিস্তি দিয়াৰ সময়ত 100% যাতে পাব পাৰে। আৰু আলোচনা কৰিম 10 মাৰ্চত কোনে কোনে অৰুণোদয় আঁচনিৰ ধন পাব আৰু কোনে কোনে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব। কৃষক বন্ধু বান্ধৱীসকল, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, নহ'লে তথ্যবোৰ বুজি নাপাব। আহক ভিডিঅ'টোত এতিয়া আলোচনা কৰোঁ। 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিম'টৰ বুটাম টিপি হিতাধিকাৰীৰ বেংক একাউণ্টত DBTৰ মাধ্যমৰ যোগেদি জমা কৰি দিলে। ইয়াত কিছুমানে 19 নম্বৰ কিস্তি আৰু কিছুমানে বাকী থকা কিস্তিসমূহও লাভ কৰিলে, কিন্তু কিছু সংখ্যক হিতাধিকাৰীয়ে এইবাৰ কিস্তিৰ ধন নাপালে। এতিয়া কথা হ'ল, কি কাৰণত কিস্তি নাপালে। কিছুমানে হয়তো বেংক একাউণ্টৰ আধাৰ লিংক বা eKYC বা লেণ্ড চিডিং সকলো কাম কৰিছে, তথাপি টকা জমা হোৱা নাই। আচলতে এই কামবোৰ কৰোঁতে কামটো কমপ্লিট হ'লনে নাই বা ছাকচেছ হৈছে নে নাই চেক কৰি চাব লাগে। যদি আপুনি পূৰ্বৰ পৰা কিস্তি পাই আহিছিল, এইবাৰ কিস্তি নাপালে বা 2-3টা কিস্তি পোৱা নাই, তেনেহ'লে প্ৰথমতে আপুনি ডাকঘৰত গৈ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক একাউণ্ট খোলক। ডাকঘৰত একাউণ্ট খোলা লগে লগে আপোনাৰ নতুন একাউণ্টটো DBT লিংক হৈ যাব। দ্বিতীয়তে, আপোনাৰ নিজৰ নামত থকা মাটিৰ প্ৰমাণপত্ৰ লৈ স্থানীয় কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ জমা কৰক। তৃতীয়তে, আধাৰত লিংক থকা মোবাইল নম্বৰটো নিষ্ক্ৰিয় হৈ আছে যদি নতুন মোবাইল নম্বৰ আধাৰত লিংক কৰক। চতুৰ্থতে, eKYC কমপ্লিট কৰি ৰাখক। প্ৰয়োজন হ'লে pmkishan.gov.in ত গৈ মোবাইল নম্বৰ আপডেট কৰিব। PM কিষাণ একাউণ্টত আপোনাৰ এইবোৰ সমস্যা থাকিলে আহি থকা 20 নম্বৰ কিস্তি দিয়াৰ সময়ত আপুনি কিস্তিৰ পৰা বঞ্চিত হ'ব, অৰ্থাৎ কোনো কিস্তিৰ ধন নাপাব। গতিকে এইবোৰ কাম আপুনি কৰি ৰাখিলে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ সময়ত আপুনি পাব লগা সকলো কিস্তিৰ ধন পাব। এতিয়া আলোচনা কৰোঁ অৰুণোদয় 2.0 আৰু 3.0 আঁচনিৰ বিষয়ে। অৰুণোদয় আঁচনিৰ ধন পাবলৈ সময় আহি আছে। অহা 10 মাৰ্চত অৰুণোদয় আঁচনিৰ ধন মহিলাসকলৰ বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব। অৰুণোদয় আঁচনিৰ মহিলা হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ আহিছে। অহা মাহতো পুৰণি অৰুণোদয় হিতাধিকাৰী সকলোৰে বেংক একাউণ্টত আঁচনিৰ ধন জমা হ'ব। অৰুণোদয় 3.0ত নতুনকৈ আবেদন কৰা মহিলাসকলে এইবাৰো আঁচনিৰ ধন পোৱা আশা কম, কিয়নো বৰ্তমানেও অৰুণোদয় 3.0ৰ ড্ৰাফ্ট বেনিফিচিয়াৰী লিষ্টৰ কাম অৰ্থাৎ ভেৰিফিকেশ্যনৰ কাম চলি আছে। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, পঞ্চায়ত নিৰ্বাচনৰ আগে বা নিৰ্বাচনৰ পিছতহে ফাইনেল ভেৰিফিকেশ্যনৰ কামৰ সমাপ্ত হোৱাৰ সম্ভাৱনা আছে। যদি এই চেনেলত আজি প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, যাতে আগলৈ আহিব লগা নতুন আপডেটবোৰ পাই থাকে। আৰু সকলোকে অনুৰোধ জনাম যাতে আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব সোনকালে এই খবৰটো পাবৰ বাবে।